Okay, good afternoon everyone. So today's class is about the size and growth rate of India's population. অসমীয়াতকৈ ভাৰতৰ জনসংখ্যা বৃদ্ধি আৰু ইয়াৰ আকাৰ। ঠিক আছে, তো আমি জানো ন যে ইণ্ডিয়াৰ বহুত জনসংখ্যা বেছি হয় এণ্ড ইণ্ডিয়া গোটেই ৱৰ্ল্ডৰ ভিতৰত হৈছে ছেকেণ্ড পপুলাছ কাণ্ট্ৰি আফটাৰ চাইনা। চাইনা চবতকৈ ফাৰ্ষ্টত আহে জনসংখ্যা বেছি থকা দেশৰ ভিতৰত, আৰু তাৰ পিছতে আছে আমাৰ ইণ্ডিয়া। তো আমি ইয়াত যদি চেঞ্চাছ ৰিপৰ্ট চাওঁ, ইয়াত দেখাইছে যে 2001 যোনটো চেঞ্চাছ, তাত আমাৰ পপুলেশ্যন আছিল 1.03 বিলিয়ন এণ্ড 2011 সেই পপুলেশ্যনটো বাঢ়ি পেলাই কিমান হ'লগৈ 1.21 বিলিয়ন। চ' ইট শ্ব'জ ডেট ফ্ৰম 2001 to 2011 181.5 বিলিয়ন কি হৈছে পপুলেশ্যন ইয়াতে এড হৈছে। ঠিক আছে, এণ্ড আৰু যদি ইয়াতে আমি এইটোও চাওঁ যে 2011 যোনটো চেঞ্চাছ মতে তো কোনখন ৰাজ্য চবতকৈ বেছি জনসংখ্যা আৰু কোনখন ৰাজ্যৰ জনসংখ্যা কম। তো তাৰ ভিতৰত উত্তৰ প্ৰদেশত যদি চাওঁ, তাত চবতকৈ জনসংখ্যা বহুত বেছি গোটেই হ'ল ভাৰতত, আৰু জনসংখ্যা চবতকৈ কম হৈছে ছিকিমত। ঠিক আছে, তো এই দুটা ফিগাৰ মনত ৰাখিবা মানে, তো এক্সামৰ শ্বৰ্ট কুৱেশ্যন কাৰণে আহিব পাৰে। ঠিক আছে, চ' উত্তৰ প্ৰদেশত চবতকৈ বেছি পপুলেশ্যন এণ্ড ছিকিমত চবতকৈ পপুলেশ্যন কম একৰ্ডিং টু 2011 চেঞ্চাছ। চ' ইয়াত তোমালোকৰ এখন চাৰ্ট এড কৰিব দিয়া আছিলে হা, এইখন এই গোটেই চাৰ্টখন। তো এই চাৰ্টখনত তোমালোকে অলৰেডি মেনশ্যন কৰা আছে তোমালোকৰ যোনটো নোট দিয়া আছে। ঠিক আছে, তো তাত এখন ভালকৈ চাবা। আৰু এই চাৰ্টটো যদি আমি চাওঁ, তাত আমি দেখিম যে কোনোবা এটা ইয়েৰত পপুলেশ্যন কমিছে এণ্ড কোনোবা এটা ইয়েৰত পপুলেশ্যন বাঢ়িছে হা। কিছুমানত নিগেটিভ ইম্পেক্ট পৰিছে এণ্ড কিছুমানত কি হৈছে পপুলেশ্যনটো বহুত বেছিকৈ এক্সিডো হৈছে। ঠিক আছে, চ' আমি যদি চাওঁ তেতিয়া আমি দেখিম যে ফ্ৰম 2001 to ফ্ৰম 1901 to 1951 এইকেইটা যদি ইয়েৰত চাওঁ, তাত কি হৈছে দেয়াৰ ইজ ন' এক্সিড অফ পপুলেশ্যন। পপুলেশ্যন কিয় এক্সিড হোৱা নাই? ইট ইজ বিকজ অফ দি পেণ্ডেমিক। ঠিক আছে, তো ডিউৰিং দি টাইম অফ 1901 to 1921 এই টাইমটোৰ ভিতৰত কি হৈছিলে, কিছুমান বেমাৰ হৈছিলে, মানুহৰ মহামাৰী হৈছিলে হা, এপিডেমিক্স হৈছিলে। তো এপিডেমিক্স হোৱাৰ কাৰণে কি হৈছিলে জনসংখ্যা বা পপুলেশ্যনটো বহুত কমিছিলে সেইটো টাইমত। এণ্ড আমি যদি চাওঁ 1911 যোনটো এভাৰেজ এনুৱেল গ্ৰ'থ ৰেট সেইটো মাইনাছত গুচি আহিছিলে, মানে নিগেটিভ ৰেটত আহিছিলে। ঠিক আছে, তো এইটো চাৰ্টখনত চালে দেখিবা যে 0.56% পৰা -0.03%লৈ সেইটো বহুত কমি গ'ল হা। এইটো কমিলে কেলে? এইটো কমিলে ফৰ দি এপিডেমিক্স। তো এপিডেমিক্স হৈছিলে পাৰ্টিকুলাৰলি ইন দি ইয়েৰ অফ 1918 to 1919 ভিতৰত। সেই ইয়েৰটো ইয়াতে মেনশ্যন কৰিছোঁ, দেখিছা চাগে। সেই ইয়েৰটোত কি হৈছিলে 12.5 মিলিয়ন মানুহ মৰি গৈছিল বিকজ অফ দি এপিডেমিক হা। এণ্ড এপিডেমিক্স হোৱাৰ কাৰণে কি হৈছিলে সেইটো পপুলেশ্যনত এটা নিগেটিভ ইম্পেক্ট পেলাইছিলে। তো সেইটো পপুলেশ্যনটো চালে চাৰ্টটো যেতিয়া চাবা তোমালোকে তেতিয়া হয়তো গম পাব। তো মানে কিয় কমিছে তো সেইটো জনাটো ভাল। অ'কে, বাট আমি যদি চাওঁ ফ্ৰম 1931 1921লৈকে কি হৈছিলে, আমি সেইটো এৰা কি ক'ব পাৰোঁ, ইট উইল বি কনচিডাৰ্ড এজ ইনফ্লুৱেঞ্জা এপিডেমিক এৰা। ঠিক আছে, এই এৰাটোত কি হৈছিলে মানুহ বহুত মৰিছিলে, ইভেন পপুলেশ্যন যোনটো এনুৱেল গ্ৰ'থ ৰেট আছিলে সেইটোতো এটা নিগেটিভ ইম্পেক্ট পৰিছিলে। ঠিক আছে, বাট ফ্ৰম 1931 কি হৈছিলে মানুহৰ যোনটো বাৰ্থ ৰেট আৰু ডেথ ৰেট আছিলে, ডেথ ৰেটটো মানুহৰ ডিক্ৰিজ হ'ব ল'লে, মানে মানুহ কমকৈ মৰিছে। কিয় কমকৈ মৰিছে? বিকজ অফ দি এৱেৰনেছ এণ্ড বিকজ অফ দি কণ্ট্ৰল অভাৰ দি এপিডেমিক্স। চ' ফ্ৰম 1931 যোনটো আমাৰ এপিডেমিক্স যোনবিলাকত মানুহ মৰিছিলে, সেইবিলাক এপিডেমিক্সৰ পৰা যাতে মানুহ নমৰে তাৰ ওপৰত কিছুমান কি হৈছে প্ৰিভেণ্টিভ মেজাৰ্ছ লোৱা হ'ল বাই দি গভৰ্ণমেণ্ট আৰু বাই চাম দি আদাৰ এজেঞ্চিজ। ঠিক আছে, তাৰপিছত কি হৈছে মানুহৰ ডেথ ৰেটটো লাহে লাহে ডিক্লাইন হ'ব ল'লে। এণ্ড তাৰপিছত আফটাৰ ইণ্ডিপেণ্ডেঞ্চ তো 1951 ভিতৰতে আমি ইণ্ডিপেণ্ডেঞ্চৰ এৰাটো আমি কনচিডাৰ কৰিব পাৰোঁ। চ' ফ্ৰম 1951 পপুলেশ্যন কি হ'ল গ্ৰেজুৱেলি ইনক্ৰিজ হ'ল হা। ওপৰত যদি আমি চাওঁ ফ্ৰম 1901 to 1951 তেতিয়ালৈকে কৈছে পপুলেশ্যন ক'ৰবাত বাঢ়িছে ক'ৰবাত কমিছে। বাট ফ্ৰম 1951 ডিউৰিং দি ইণ্ডিপেণ্ডেঞ্চ এৰা অৰ ইউ কেন চে আফটাৰ দি ব্ৰিটিছ পিৰিয়ড কি হৈছে পপুলেশ্যনটো গ্ৰেজুৱেলি ইনক্ৰিজ হ'ব ল'লে। তো সেইটোৱে কিয় ইনক্ৰিজ হ'ব নালাগে ইমান বাছ তোমালোকে জানিব নালাগে। এইটোও জানিব পাৰা যে এক্সপানশ্যন অফ ইণ্ডাষ্ট্ৰিয়েল
ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন, কলনিয়েলাইজেশ্যন এণ্ড বিকজ অফ দি টেকন'লজিকেল ডেভেলপমেণ্ট, যিমানে এডভান্সমেণ্ট আহিলে সিমানে কি হ'ব, হেল্থ ছেক্টৰটো এডভান্সমেণ্ট আহিলে হয় নাই, তো মানুহবিলাকৰ ডিজিজ বহুত কমকৈ হোৱা হ'ল, মানুহ জন্ম বহুত বেছি হয়, ডেথ ৰেট ইমানে কম হয়, ঠিক আছে। চ' বিকজ অফ দি এভেইলেবল হেল্থ ফেচিলিটিজ এণ্ড এডভান্স টেকন'লজিজৰ কাৰণে কি হৈছে, মানুহৰ ডেথ ৰেটবিলাক বহুত কম হ'ল, এণ্ড ফৰ ডেট গ্ৰেজুৱেলি পপুলেশ্যনটো ইনক্ৰিজ হ'ল বুলি সেইটো এৰাত আমি কনচিডাৰ কৰিব পাৰোঁ, ঠিক আছে। তো তাৰপিছত আছে তাৰপিছত এইটোৱে, তাৰপিছত আৰু নাই, সেইখিনিয়ে কথা, এইখিনিয়ে তোমালোকক গোটেই কনচেপ্টটো যদি এক্সপ্লেইন কৰোঁ সেইটো ইনাফ হ'ব, ঠিক আছে। তো তাতে আমি এইটোৱে আমি এক্সপ্লেইন কৰিছোঁ, ষ্টাৰ্টিঙৰ পৰা তোমালোকে চালে গম পাওঁ। ফাৰ্ষ্ট পেৰাগ্ৰাফত আমি মেনশ্যন কৰিলোঁ 2001 পৰা 2011 কিমান কেনেকৈ ইনক্ৰিজ হ'ল, এণ্ড ছেকেণ্ড পেৰাগ্ৰাফত আছে যে এটা নিগেটিভ যে আমাৰ ৰেট অফ গ্ৰ'থ যোনটো হ'ল সেইটো কিয় কাৰণে হ'ল, বিকজ অফ দি ইনফ্লুৱেঞ্জা এপিডেমিক হৈছিলে হয় নাই সেইটো টাইমত, সেইটো কাৰণে মানুহবোৰ বহুত মৰিলে আৰু জনসংখ্যাটো সেইটো টাইমত বা পপুলেশ্যনটো বহুত কমি গ'ল সেইটো টাইমত, অ'কে। তাৰপিছত চালোঁ যে আফটাৰ ইণ্ডিপেণ্ডেঞ্চ অৰ ইউ কেন চে ফ্ৰম দি 1961 to 1981 পপুলেশ্যন গ্ৰেজুৱেলি ইনক্ৰিজ হ'ব ল'লে বিকজ অফ দি এডভান্স টেকন'লজি এণ্ড আদাৰ এডভান্স মেডিকেল চায়েন্স। এণ্ড তাৰপিছত সেইখিনি কথা আমি ইয়াতে মেনশ্যন কৰিলোঁ, এণ্ড এইটো পেজত আছে যে ফ্ৰম বিফ'ৰ 1931 কি হৈছিলে, বথ ডেথ ৰেটছ এণ্ড বাৰ্থ ৰেটছ আৰ হাই। সেইটো টাইমত দুটাই বাৰ্থ ৰেট এণ্ড ডেথ ৰেট দুটাই হাই আছিল। কিয় হাই আছিল সেইটো আমি সেইটো আগতে আমি অলৰেডি কৈছিলোঁ, লেক অফ এৱেৰনেছ হ'ব যোনটোৰ কাৰণে মানুহৰ বাৰ্থ ৰেটটো বহুত ইনক্ৰিজ হৈছিলে, এণ্ড ডেথ ৰেটটো ইনক্ৰিজ আছিলে বিকজ অফ দি এপিডেমিক্স, ঠিক আছে। মানুহ জন্মও বহুত বেছি আছিলে এণ্ড মানুহ মৰিছিলেও বেছিকৈ। বাট আফটাৰ 1931 ফ্ৰম দি গভৰ্ণমেণ্ট ইনিচিয়েটিভছ এণ্ড ফ্ৰম দি আদাৰ এজেঞ্চিজে কি কৰিছিলে, কিছুমান ইনিচিয়েটিভ লৈছিলে, কিছুমান প্ৰিভেণ্টিভ মেজাৰ্ছ লৈছিলে যাতে মানুহৰ এপিডেমিক্সৰ কাৰণে মানুহ কমকৈ মৰক, ঠিক আছে। তো সেইবিলাক ৰিজনছৰ কাৰণে কি হ'ল, আফটাৰ 1931 ডেথ ৰেট মানুহৰ যোনটো ডেথ ৰেট আছিলে সেইটো লাহে লাহে কমিব ল'লে। তো এইটো ইয়াত মেনশ্যন কৰা আছে। এণ্ড আৰু এটা এইটো লাষ্টত মেনশ্যন কৰিছোঁ যে যোনটো সেইটো এপিডেমিক হৈছিল ন ইণ্ডিয়াত, তো সেইটোক স্পেনিছ ফ্লু বুলিও কয়। ইনফ্লুৱেঞ্জা পেণ্ডেমিকটোক যদি আহে তো সেইটো স্পেনিছ ফ্লু বুলিও কোৱা হৈছে, ঠিক আছে। তো এক্সামত যদি আহে দেন ক'বা যে হোৱাট ইজ স্পেনিছ ফ্লু, তেতিয়া ক'বা যে ইট ইজ ইনফ্লুৱেঞ্জা পেণ্ডেমিক যোনটো হৈছিলে 1931 আগত হৈছিলে হয় নাই, যাৰ কাৰণে কিমান মিলিয়ন মানুহ মৰিছিলে হয় নাই, কিমান মিলিয়ন মানুহ মৰিছিলে, 12.5 মিলিয়ন মানুহ মৰিছিলে তাৰ কাৰণে। বাট আমি এইটো ক'ব পাৰোঁ যে 5% অফ দ্য টোটেল পপুলেশ্যন মৰিছিলে বিকজ অফ দেট ইনফ্লুৱেঞ্জা পেণ্ডেমিক, ঠিক আছে। চ' সেইটোৱে, এইটো জাষ্ট মানে কি হয়, এইটো ষ্টেটিক পৰ্শ্যন হয়, ইয়াত মানে এক্সপ্লেইন কৰিব একো নাথাকে, জাষ্ট ফিগাৰ্ছবিলাক মনত ৰাখিবা এণ্ড ষ্টেপ বাই ষ্টেপ যদি চোৱা দেন আমি এইটো মনত ৰাখিব পাৰিম, ঠিক আছে। অ'কে দেন, থেংক ইউ।